কমলৰ ভেটি নোহোৱা হয় সেই ভেটি কংগ্ৰেছলৈ গ'ল। তাৰমানে কংগ্ৰেছ আৰু UDFৰ একেখিনিয়ে ভোটাৰ আজি প্ৰমাণ কৰিলে। ভাৰতবৰ্ষত আকৌ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই শপত গ্ৰহণ কৰিব, তাৰ কোনো দ্বিমত নাই। এইটো ঠিক যে এক্সিট পোলে আমাক যিমান দেখুৱাইছিল তাতকৈ আমি ভোট অলপ কমিছে। আৰু মই ভাবোঁ যে এই গোটেই কথাটোত ভাৰতীয় জনতা পাৰ্টিৰ কোনো কথা নাই, এইটো এক্সিট পোলৰ এটা সংখ্যা আছিল। আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আগতীয়াকৈ ধন্যবাদ জ্ঞাপন কৰি থৈছোঁ। দ্বিতীয়তে অসমত এতিয়ালৈকে 10খন আসনত আমি লিড লৈ আছোঁ, 11খন আসনত। তাৰে ভিতৰত 3খন আসন আমাৰ খুব কণ্ডিশ্যন ভাল নহয়। ধুবুৰী আমি নেপাওঁ বুলি আগৰ পৰাই আমি গম পাওঁ। নগাঁও আৰু এখন আসন আমি যোৰহাট আসনখন আমি পাম বুলি ভাবিছিলোঁ, আমাৰ নহ'বগৈ যেন পাইছোঁ। আৰু কৰিমগঞ্জত 8,000 লিড, কেতিয়াবা 3,000 কমি আছে, এনেকুৱা আগবাঢ়ি আছে। আৰু দিলীপ শইকীয়া ডাঙৰীয়াই এতিয়ালৈকে 1,50,000 ভোটত লিড লৈ আছে। আৰু বিশেষকৈ ৰঙিয়া কমলপুৰত আমাৰ খুব ভাল পৰিৱেশ। 5টা ৰাউণ্ড কমপ্লিট হ'ল, এতিয়ালৈকে 5ম ৰাউণ্ডত আমি প্ৰায় 20,000 ভোটত লিড কমলপুৰে লৈ আছে আৰু ৰঙিয়াত 7,500 ভোটত লিড হৈ আছে। সামগ্ৰিক আমি যিহেতু বিধায়কভাৱে আমি ৰঙিয়া মহকুমাই খুব ভাল এক ফলাফল দিম। এতিয়া মহকুমা অৱশ্যে নাই, এতিয়া চব একোটা নিজা চাব জিলা হৈ গ'ল। আৰু কংগ্ৰেছ মুক্ত এখন ভাৰত, কংগ্ৰেছ মুক্ত এখন অসম গঢ়াৰ সংকল্প সিদ্ধিলৈ পৰিৱৰ্তন হ'ব। আৰু এটা কথা ঠিক যে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীত্ব ল'ব। তাত মানুহৰ অকণমান খং, মানুহৰ অকণমান এণ্টি ইনকামেঞ্চি বুলি যে কয়, কোনোবাই পোৱা কোনোবাই নোপোৱালৈ অলপ থাকিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই পুনৰবাৰ প্ৰধানমন্ত্ৰী হ'ব, তাত কোনো দ্বিমত নাই। নহ'ব, গতিকে কিবা চৰকাৰখনৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে নেকি? আপুনি কেনেকৈ ক'লে নহ'ব বুলি মোক কওক। যিটো ট্ৰেণ্ড দেখাই আছে ট্ৰেণ্ডটো আপুনি এইটো ক'ব পাৰে যে যোৱাবাৰ এবছলুট মেজৰিটি আমি যেনেকৈ পাইছিলোঁ, এইবাৰো আমাৰ এবছলুট মেজৰিটি থাকিব। মোৰ বিশ্বাস আছে কংগ্ৰেছ ডাবল ডিজিটৰ ওপৰত যাব নালাগে। আৰু আমাৰ বিশ্বাস আছে যে 250+ আমি ভাৰতীয় জনতা পাৰ্টীয়ে অকলে আমি ছিট ল'বলৈ সক্ষম হ'ম। চাওক, আমিতো আৰু ভগৱান নহয়। ক'ৰবাত কাম কৰোঁতে ভুল হৈছে, ক'ৰবাত মানুহৰ মাজত এণ্টি ইনকামেঞ্চি আছে, মানুহৰ খং আছে, স্বাভাৱিক কথা। আৰু এটা কথা আজি ভাল লাগিছে, কংগ্ৰেছে যে আজি কিছু 3 দিন 4 দিন খুব কৈ আছিল যে মোদী চমক, মোদী এইবিলাক মানে বিশেষকৈ ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ওপৰত তেখেতসকলৰ যি মনত যিটো শংকা আছিল, আজি তেওঁলোকে যেতিয়া 200খন আসন পাৰ হৈছে, এতিয়া তেওঁলোকে ক'বনে সেই শংকা বুলি? তাৰমানে ভাৰতবৰ্ষত নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ গণতান্ত্ৰিক। এইটো আজি মই সেইটোৱে সকলোতকৈ মই আজিৰ দিনটোৰ কাৰণে মই সুখী যে গণতন্ত্ৰ, বিশেষকৈ নিৰ্বাচনী প্ৰক্ৰিয়াটোত বিৰোধীয়ে যি ধৰণে কুৱেশ্যন মাৰ্ক ৰাখিছিল, মেটাৰ অফ ডাউট কৰিছিল, আজি তেওঁলোকে নিৰ্বাচন হৈ যোৱাৰ পিছত তেওঁলোকৰ মুখেদি শুনিব লাগিব এইটো ডাউট থাকিল নে স্বতন্ত্ৰতাভাৱে হৈছে। অসমত চবতকৈ কিউৰিচিটি থকা সমষ্টিটো যোৰহাট আছিল। আপোনালোকৰ মতে যোৰহাট, আমাৰ মতে গোটেইকেইটা সমষ্টি। ৱেষ্ট বেংগলত কোনো প্ৰভাৱ নপৰিল বিজেপিৰ? ডেফিনেটলি ৱেষ্ট বেংগলত বহুত কাৰণ আছে, মই আজি আপোনালোকক নকওঁ। দিন ভাল, আজি ভাল এটা পবিত্ৰ দিনত আছে। ৱেষ্ট বেংগলত যি ধৰণে ৰেগিং হৈছে, যি ধৰণে চিণ্ডিকেট হৈছে, সেইটো কাৰণতো বহুত অসুবিধা হৈছে, বাস্তৱ কথা। মই এইটো আজি আৰু ক'ব খোজা নাই, কাৰণ আমি সামগ্ৰিক আমাৰ জীৱনৰ কাৰণে এটা শিক্ষা হ'ব আমি ল'লোঁ। কিয় ক'ত ভৱিষ্যতে আমি প্ৰিকশ্যন মেজাৰ ল'ব লাগিব, এইবাৰ আমি নিৰ্বাচনটোত আমি গম পাম।